শ্বিলঙৰ পাছত গুৱাহাটী লোকসভা সমষ্টিত ভোট দিলে পশ্চিম গুৱাহাটীৰ মেঘালয় সীমান্তত ৩,০০০ ভোটাৰে ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ড এলেকাৰ মেঘালয় সীমান্তৱৰ্তী প্ৰায় ১১খন কিন্তু আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত সেই গাঁওকেইখনৰ ভোটাৰৰাইজে গুৱাহাটী লোকসভা সমষ্টিত ভোটদান কৰে। জানিব পৰা মতে ৩খন প্ৰাথমিক বিদ্যালয়ত থকা ৬টা ভোট গ্ৰহণ কেন্দ্ৰত থকা ৩,২৬৯জন ভোটাৰ ভিতৰত প্ৰায় ২,৭০০জন মানে গুৱাহাটী লোকসভা সমষ্টিত ভোটদান কৰে। উল্লেখ্য যে যোৱা ১৯ এপ্ৰিলত অনুষ্ঠিত হোৱা নিৰ্বাচনত তেওঁলোকে শ্বিলং লোকসভা সমষ্টিৰ অন্তৰ্গত জিৰাং বিধানসভা সমষ্টিত ভোটদান কৰিছিল। বছৰ বছৰ ধৰি অসম মেঘালয় দুয়োখন ৰাজ্যৰ নিৰ্বাচন ভোটদান কৰি অহা অসম মেঘালয় সীমান্তৱৰ্তী গাঁওকেইখনৰ ভিতৰত শালখেৰ, পাটগাঁও, লংচাই, ৰাণীবাৰী, বিলপাৰ, ভালাখোৱাৰ ভোটাৰে মুডুকি প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে। ইয়াতে থকা দুটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা আছিল ১,৪০২জন। বাখালপাৰা প্ৰাথমিক বিদ্যালয়ত বাখালপাৰা, জিমিৰগাঁও, কুণ্ডিল নগৰৰ ভোটাৰে ভোটদান কৰে। ইয়াত দুটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা আছিল ৯০০জন। শালখেৰ প্ৰাথমিক বিদ্যালয়ত শালখেৰ, বাটাবাৰী, উমশ্ৰু, পাটগাঁও, বানপাৰাৰ ভোটাৰে ভোটদান কৰে। তাত ভোটাৰৰ সংখ্যা আছিল ৯৬৭জন। উল্লেখ্য, প্ৰশাসনিক দিশত এই গাঁওকেইখন অসমৰ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত। আগতে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল যদিও সমষ্টি পুনৰ গঠনৰ পাছত বৰ্তমান পলাশবাৰী সমষ্টিৰ অন্তৰ্গত হৈছে। তেনেদৰে মেঘালয়ৰ ফালৰ পৰা সেই গাঁওকেইখনত ৰিভই জিলাৰ জিৰাং সমষ্টিৰ পাথাৰখামা আৰক্ষী থানাৰ অন্তৰ্গত। দ্বৈত ভোটাৰ হিচাপে পৰিগণিত হোৱা এইসকল জনজাতীয় বাসিন্দাই দুয়োখন ৰাজ্যৰ ৰেচন কাৰ্ড থকাকে ধৰি সকলো চৰকাৰী সা সুবিধাও লাভ কৰি আহিছে। অৱশ্যে বাসিন্দাসকল শান্তিপূৰ্ণ আৰু সকলোৰে সৈতে সহাৱস্থান কৰি মিলিজুলি বাস কৰি অহাৰ বাবে তেওঁলোকে সকলো সমাধান লাভ কৰি সক্ষম হৈছে। চিটি ৰিপৰ্ট, অমৃত নিউজ, গুৱাহাটী। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।